আজি আমি আহি গলো 5 নম্বৰটোলে লাষ্ট ভিডিওত আমি 4 নম্বৰলৈকে কৰিছিলো আজি আমি 5 নম্বৰ পৰা আৰম্ভ কৰিম 5 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা which of the following numbers are divisible by 9 অলৰেডি মই শিকাই থৈছো তোমালোকে ফাৰ্স্ট ভিডিওটো চালে গম পাই যাবা এতিয়া এ নম্বৰটো কৰিম কি আছে 2300 এটো 3D divisible হবনে নাই সৰি 9D divisible হবনে নাই এটো আমি চাবৰ কাৰণে কি কৰিব লাগিব গোটেটো সংখ্যা প্লাস কৰি দিম 3 plus 2 plus 3 plus 0 plus 0 equal to কিমান হ'ব equal to হ'ব 3 plus 5 3 plus 3 2 plus 3 equal to 5 which is not multiple of 9 so এটো কি হ'ব নহব no বুলি লিখিব লাগিব আনসাৰত লিখিম equal to no বুলি লিখিম ঠিক আছে এতিয়া আমি b টো চাম b টো কি আছে 9126 আনসাৰত লিখিব লাগিব চাব লাগিব 9 plus 1 plus 2 plus 6 9 plus 1 10 10 plus 2 12 12 plus 6 18 to কি হয় 9 or multiple হয় so এটো yes বুলি লিখিম yes ঠিক আছে এতিয়া আমি c আৰু d টো কৰিম c কি আছে 8001 আনসাৰত লিখিম 8 plus 0 plus 0 plus 1 এটা কিমান হ'ব 8 plus 1 9 হ'ব 9 to কি হয় 9 to 9 or multiple হয় so এটো equal to yes বুলি লিখিম yes it is divisible by 9 এনেকৈ লিখিব পাৰা ডাইৰেক্ট লিখিলে হ'ল এনেকৈ এটা d নম্বৰটো কি আছে 1 2 3 4 এইকিটা আমি কি কৰিম প্লাস কৰিব লাগিব 1 plus 2 plus 3 plus 4 কিমান হ'ব 1 plus 2 3 3 plus 3 6 6 plus 4 10 এটো no 10 to 9 or multiple নহয় no বুলি লিখিম ক্লিয়াৰ আমাৰ 5 নম্বৰ প্ৰশ্নটো ইয়াতে সমাপ্ত হৈছে এতিয়া 6 নম্বৰ প্ৰশ্নটোলে আগবাঢ়িম এতিয়া আমি আহি গলো 6 নম্বৰ প্ৰশ্নটোলে 6 নম্বৰ প্ৰশ্নটো কি কৈছে which of the following numbers are divisible by 11 কালি ধুনিয়াকে শিকাই থৈছো মই তোমালোকক কেনেকৈ কৰিব লাগে এটা তোমালোকে চাবা মই যেতিয়া কৰি যাম তোমালোকে ধুনিয়াকে বুজি পাই যাবা এতিয়া প্ৰথমটো আছে কিমান 7007 এটো আনসাৰ কৰিব হলে ফাৰ্স্টত লিখিব লাগিব sum of odd number sum of odd number এটা odd number কিটা কোন কিটা প্লেস হয় এটো odd হয়নে 7 plus 0 equal to 7 হৈ গল এটা লিখিব লাগিব sum of even place তোমালোকে নাম্বাৰৰ জায়গাত প্লেস বুলি লিখিবা ঠিক আছে মই ইয়াত নাম্বাৰটো অতৰাই দিছো odd place আৰু ইয়াত লিখিবা sum of even place কি আছে ইয়াত 0 plus 7 equal to কিমান হ'ব 7 হ'ব এতিয়া চাবা আমি কি কৰিম এতিয়া আমি সাম উলাই ললো অড প্লেসৰ আৰু ইভেন প্লেসৰ উলাই ললো এতিয়া আমি ডিফারেন্সটো ফাইন্ড কৰিম therefore difference equal to কিমান হ'ব 7 over 7 গলে 0 থাকিব আৰু 0 হলে কি আছিল প্ৰপাৰ্টিটো কি আছিল হয় 11 ৰ মাল্টিপল হ'ব লাগিব নহলে কি হ'ব লাগিব 0 ওলাব লাগিব যদি এই দুটাৰ ভিতৰত যিকোনো এটা ওলায় তেতিয়া হলে কি হ'ব 11 ৰে বিভাজ্য হ'ব সো এটো আনসাৰটো কি লিখিব পাৰিম 7007 is divisible by therefore এনেকে লিখিব পাৰা divisible by 11 ক্লিয়াৰ হৈছে এটা নেক্সট টো কৰিম আমি এক নম্বৰ এ টো কৰিলো এটা বি টো কৰিম এইকিটা মই ৰাখি থৈছো এইকিটা একেই থাকিব এটো খালি নাম্বাৰ কিটা চেঞ্জ হ'ব ঠিক আছে এটা আমি বি টো কৰিম বি টো কি আছে 77987 ঠিক আছে ইয়াৰ তোমাৰ অড প্লেস কিটা কোন কিটা হ'ব 7 হ'ব 9 হ'ব 7 হ'ব এইকিটা আগত প্লাস কৰিলো 7 plus 9 plus 7 equal to কিমান হ'ব 9 plus 7 equal to 16 16 plus 7 কিমান হ'ব 23 আৰু অড প্লেসৰ যেকিটা ইভেন প্লেসৰ যেকিটা আছে ইভেন প্লেসৰ কি আছে 8 আছে 8 plus 7 only এই দুটাই আছে 8 plus 7 কিমান হ'ব 15 হ'ব
এতিয়া ডিফাৰেন্সটো কিমান হ'ব therefore ডিফাৰেন্সটো কিমান হ'ব 13 ৰ পৰা 5 গ'ল 3 পৰা 5 না যায় 1 এটা কেৰি কৰিব লাগিব কেৰি কৰিলে 13 ৰ পৰা যদি 5 যায় কিমান হ'ব 18 হ'ব তাৰ সৰি 8 হ'ব আৰু ইয়াত 0 এটো কি হয় 11 ৰ ডিভিজিবল নহয় বা 11 ৰ মাল্টিপল নহয় বা 0 হোৱা নাই সো therefore 77987 is not divisible by 11 এনেকৈ লিখি দিবা হৈ গ'ল ক্লিয়াৰ হৈছে এতিয়া আমি কৰিম C2 আমাৰ হেৰিটো হৈ গ'ল B2 হৈ গ'ল এতিয়া C2 কৰিম C2 কৰাৰ আগত এইখিনি মুছি লৈছো অলপ অলপ ডিফাৰেন্সটো থাকিব এইকেইটা মুছি লৈছো এতিয়া আমি C লিখিম C2 কি আছে 94325 এতিয়া আমাৰ অড প্লেস কিটা কোনটো কিটা হ'ব 539 এইকেইটা হ'ব এতিয়া 5 plus 3 plus 9 equal to কিমান হ'ব 5 plus 3 8 8 plus 9 17 এতিয়া অড প্লেসটো হৈ গ'ল ইভেন প্লেসৰ কি আছে 2 plus 4 2 plus 4 কিমান হয় 6 হয় সো ডিফাৰেন্সটো কিমান হ'ব 11 হ'ব এই 11 টো 11 ৰ মাল্টিপল হয় সো therefore 94325 is divisible by 11 ক্লিয়াৰ হৈছে আমাৰ এই তিনিটা হৈ গ'ল নেক্সট আছে কি ডি নাম্বাৰটো এটা ডি নাম্বাৰটো কৰিম একদম ইজি তোমালোকে চিন্তাই কৰিব নালাগে পাৰিবা ডি নাম্বাৰটো কি কৈছে 809391 এটা অড প্লেস কিটা 1 3 তাৰপিছত 0 1 plus 3 plus 0 equal to কিমান হ'ব 4 হ'ব আৰু ইফালে কিমান হ'ব 9 plus 9 plus 8 9 plus 9 plus 8 9 plus 9 18 18 plus 8 কিমান হ'ব 18 plus 8 26 হলে ডিফাৰেন্সটো কিমান হৈ আছে ইয়া তোমাৰ 22 হৈ আছে 22 হৈ আছে তে 22 টো আমাৰ কি হয় ডিভিজিবল বাই 11 হয় বা 11 ৰ মাল্টিপল হয় সো therefore 809391 is divisible by 11 সো আমাৰ কি হৈ গ'ল a b c d সম্পূৰ্ণ হৈ গ'ল এটা লাষ্ট এটা আছে নাম্বাৰ 7 হেটোলে আগবাঢ়িম এতিয়া আমি আহি গলো 7 নম্বৰ প্ৰশ্নটোলে কি কৈছে চোৱা which of the following numbers are divisible by 6 একদম ইজি আছিল 6 দি যাব হলে কি কৰিব লাগিব 2 আৰু 3 দি চেক কৰিব লাগিব এই দুটাৰে যায় না যায় হৈ গ'ল মই কৈ দিলো কি বস্তুটো কৰিব লাগিব প্ৰথমত আমি কৰিম a নাম্বাৰটো কি আছে 3484 আনসাৰত কৰিম কি কৰিব লাগিব এটো চেক কৰিব লাগিব 2 দি যায় না নাই 2 দি যাব হলে কি কৰিব লাগিব চেক কৰিব লাগিব 4 হয় এটো 3484 is divisible by 2 এটা চেক কৰিব লাগিব 3 দি যাব নাই 3 দি যাব হলে কি কৰিব লাগিব 3 plus 4 plus 8 plus 4 equal to কিমান হ'ব 3 plus 4 7 7 plus 8 15 15 plus 4 19 এটো 19 এটো কি হ'ব 19 টো which is not divisible by 3 divisible নহব কাৰণ 3 মাল্টিপল এ নহয় 19 therefore ইয়াত লিখিব পাৰো আমি 3484 is not divisible by 6 এনেকৈ লিখি দিবা হৈ গ'ল এটা আমাৰ a নম্বৰটো হৈ গ'ল এটা b নম্বৰটোলে আমি আগবাঢ়িম b নম্বৰটো এই সেম হ'ব তোমালোকে ফাৰ্স্ট কৰিব লাগিব b টো লবা 30282 আনসাৰত লিখিবা 30282 is divisible by আমি কিয় 2 3 চাই আছো
2 3 চাব লাগিব কাৰণ 6 ক যদি আমি ফেক্টৰ কৰো 6 ৰ ফেক্টৰ কিটা ওলাও কি পাম 2 আৰু 3 পাম আকৌ 2 3 যা 6 হয় এখানে আমি 2 দি আৰু 3 দি চাব লাগিব is divisible by 2 এতিয়া আমি চাব লাগিব 3 ৰে যাব নাই 3 + 0 + 2 + 8 + 2 ইকুৱেল টু কিমান হয় 3 + 2 5 5 + 8 কিমান হ'ব 12 12 + 2 14 সৰি ভুল হৈছে 3 + 2 5 5 + 8 13 13 + 2 15 which is divisible by 3 এতিয়া আমি লিখিব পাৰো therefore 30282 is also divisible by 6 হৈ গল এটো আমাৰ হৈ গল আনসাৰটো বি টো হৈ গল এতিয়া আমি সি টো কৰি দেখুৱাম সি টো আৰম্ভ কৰিম সি টো কি আছে 72006 আনসাৰত লিখিব পাৰা 72006 is divisible by 2 এটা 3 ডিজাইন এনে চাও 0 + 0 + 6 ইকুৱেল টু কিমান হ'ব 7 + 2 9 9 + 6 15 which is divisible by 3 therefore 72006 is also divisible by 6 হৈ গল বুজি পালা লাষ্টৰটো তোমালোকৰ কাৰণে মই হোমৱৰ্ক থৈছো তোমালোকে মোক যদি কৰিব পাৰিছা তেতিয়া কবা জনাবা যদি নোৱাৰা নেক্সট ভিডিঅত মই আকৌ এটো কৰি দিবলৈ যত্ন কৰিম ঠিক আছে আজিৰ ভিডিঅটো এইখিনিলৈকে আছিল আৰু মই নেক্সটত তোমাৰ 2c কৰাম 2c ত আমাৰ প্ৰাইম ফেক্টৰাইজেচনৰ কিছুমান হেৰি আছে কনসেপ্ট আছে হেখিনি কনসেপ্ট দি পেলা মই কৰিবলৈ চেষ্টা কৰিম ঠিক আছে আজিৰ ভিডিঅটো যদি তোমালোকৰ ভাল লাগিছে তেন্তে ভিডিঅটো লাইক কৰিবা আৰু চেনেলত যদি নতুন হৈ আছে তেনে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু লগতে তলত মই ডেসক্ৰিপচনত WhatsAppৰ চেনেল লিংক দি দিম তাত গৈ তোমালোকে জয়েন হৈ লবা যেতিয়া তোমালোকৰ ভিডিঅখিনি দিম তেতিয়া তোমালোকৰ WhatsAppৰ যোগেদি তোমালোকে জানিব পাৰিবা যে কোন শ্ৰেণীৰ ভিডিঅ দিছে ঠিক আছে